নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 4.3 2 নম্বৰ প্ৰশ্নটোৰ বিষয়ে 2 নম্বৰত কি লিখা আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন একত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা অৰ্থাৎ আমাৰ 2 নম্বৰ কোৱেশ্চনটোত কৈছে যে আমি যে একত এই যি ছটা সমীকৰণ দেখিছো এই ছটা সমীকৰণ আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিব লাগিব বুজি পাইছা ঠিক আছে বলা তেন্তে আজি আমি ভিডিওটো আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল আমাৰ এক নম্বৰ কি দিয়া আছে যে 2x² - 7x + 3 = 0 আমি এই সমীকৰণটোক আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিব লাগে প্ৰথমে আমি কি কৰিম আমি ইয়াত a ইকুৱেল আমি কি পাই আছো 2 আৰু b ইকুৱেল কিমান -7 আৰু c ইকুৱেল টু 3 এতিয়া যদি আমি ইহঁতক b² - 4ac এই সূত্ৰত যদি আমি ইহঁতৰ মানটো উলিয়াই লওঁ অৰ্থাৎ আমি ইহঁতৰ মূল দুটা আছে নে নাই আমি যদি উলিয়াই লওঁ তাৰপিছত আমি গম পাম যে তোমালোকে তাৰপিছত গম পাবা যে আগতেকে যদি আমি এই সূত্ৰটো প্ৰয়োগ কৰি আমি ইহঁতৰ মূলটো উলিয়াই লওঁ তেন্তে আমাৰ সুবিধাটো কি হয় গতিকে প্ৰথমে তোমালোকে b² - 4ac এই সূত্ৰটো পাতি তোমালোকে ইহঁতৰ মূল মানটো উলিয়াই ল'বা তাৰপিছত আমাৰ বাকিডোখৰ ইজি হৈ যাব কেনেকৈ হ'ব চাবা তোমালোকে আমি যদি মানবোৰ বহাই দিওঁ এতিয়া b মানে কিমান আছে আমি -7 হোল স্কয়াৰ -4 আছে গতিকে 4 a মানে 2 আৰু c মানে 3 বুজি পাইছা এতিয়া মাইনাছৰ ওপৰত যদি স্কয়াৰ থাকে মাইনাছটো প্লাস হৈ যায় আৰু 7 স্কয়াৰ মানে আমি কিমান বুলি জানো 49 মাইনাছ 4 2 গুণ 8 8 3 গুণ 24 ইকুৱেল এতিয়া আমাৰ কি হ'ব 49 ৰ পৰা যদি 25 বিয়োগ কৰা হয় আমাৰ আনসাৰ হ'ব 25 আমি b² - 4ac ইকুৱেল কিমান পালো 25 ঠিক আছে এতিয়া আমি ইয়াৰ পাছৰটো কৰিম আমি কি কৰিম এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ কি পাওঁ আমাৰ দ্বিঘাতটো কি আছিল যে x ইকুৱেল -b প্লাস মাইনাস √b² - 4ac ডিভাইডেড বাই আছে তোমালোকে দেখা পালা নিশ্চয় আমাৰ দ্বিঘাত সূত্ৰটো b² - 4ac আছে হয়নে আমি √টো পাতি b² - 4ac মানটো এনেকৈ উলিয়াই থকাতকৈ আমি আগতীয়াকৈ b² - 4ac মানটো উলিয়াই লৈছো এতিয়া আমি এই b² - 4ac মানটোহে পাতিম যে মানটো কি পালো আমি 25 আমি এতিয়া ইয়াৰ ভিতৰত স্কয়াৰ ভিতৰত যোগ বিয়োগ পূৰণ কৰি থাকিবলগীয়া নাই আমি ডাইৰেক্ট b² - 4ac মানটো পাতি দিব পাৰো ঠিক আছে সেই কাৰণে আমি আগতীয়াকৈ এই b² - 4ac মানটো উলিয়াই লোৱা হৈছে এতিয়া আমি কি কৰিম x ইকুৱেল মাইনাস চিন আছে মাইনাস আৰু b মানে কিমান আমি পাই আছো যে আগত কি আমাৰ b মানে -7 নহয় জানো গতিকে আমি -7 পাতিলো প্লাস মাইনাস √b² - 4ac মানে আমি কিমান পাইছো 25 নহয় জানো গতিকে আমি 25 পাতিলো আৰু টুৱাইছ মানে 2 * a মানে আমি কিমান পাইছো আমি a মানে আমি ইয়াত মানটো পাইছো যে 2 অৰ্থাৎ আমি কি পাতিম এতিয়া আমি 2 * 2 এতিয়া আমাৰ কি হ'ব ইকুৱেল আমি জানো যে মাইনাস আৰু -7 হয়নে মাইনাস আৰু -7 আছে মাইনাসে প্লাস হৈ যাব অৰ্থাৎ +7 হ'ব আৰু প্লাস মাইনাস √25 মানে কিমান √25 মানে হৈছে 5 আৰু তলত 2 2 গুণ 4 এতিয়া যদি আমি ইহঁতক ভাগ কৰি দিওঁ আমি কেনেকৈ ভাগ কৰিম ইয়াত দেখা যায় তোমালোকে এটা প্লাস আছে এটা মাইনাস আছে প্ৰথমতে আমি 7 + 5 হিচাপলৈ 100 মান উলিয়াম আকৌ নেক্সট আমি 7 - 5 হিচাপলৈ 100 মান উলিয়াম আমি যদি প্ৰথমতে x ইকুৱেল 7 আমি এবাৰ প্ৰথম +5 লৈছো ডিভাইডেড বাই 4 আৰু এফালে আমি x ইকুৱেল 7 - 5 লম ঠিক আছে বুজি পাইছা নিশ্চয় তলত 4 এতিয়া 7 × 5 = 12 ডিভাইডেড বাই 4 এতিয়া 12ক যদি আমি 4 হৰণ কৰো আনসাৰ হয় আমাৰ 3 আৰু এইটোত আমাৰ
7 পৰা 5 গ'লে 2 থাকিলে তলত আমাৰ 4 আছে আৰু তোমাৰ কি হ'ব 2 2 ক এবাৰ যাব 2 4 ক দুবাৰ যাব অৰ্থাৎ আমাৰ আনসাৰটো কি হ'ব 1/2 এতেকে আমাৰ নিৰ্ণয় মূল দুটা কিমান এতেকে নিৰ্ণয় মূল দুটা কিমান হ'ব এটা হ'ব 3 আৰু আনটো আমাৰ 1/2 আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আমাৰ 2 নম্বৰটো কি দিয়া আছে যে টুৱাইছ x স্কয়াৰ প্লাছ x মাইনাছ 4 ইকুৱেল 0 ইয়াত আমি কি কৰিম প্ৰথমে আমি যেনেকৈ কৈছিলোঁ a b c মান লিখি ল'ম ইয়াত আমি a ইকুৱেল কিমান পাইছোঁ a ইকুৱেল 2 আৰু b ইকুৱেল x টকা একো নাই মানে কি আছে 1 আছে আৰু c ইকুৱেল কিমান -4 বুজি পাইছা এতেকে b স্কয়াৰ মাইনাছ 4ac সমান কি হ'ব b মানে 1 স্কয়াৰ মাইনাছ 4a মানে 2 আৰু c মানে -4 ইকুৱেল কি হ'ব 1 স্কয়াৰ মানে আমি জানো 1 মাইনাছ এইটো মাইনাছ এইটো মানে দেখিছা মাইনাছ মানে পূৰ্ণ কি হৈ যাব প্লাছ হৈ যাব আৰু এটা যদি আমি পূৰণ কৰোঁ 4 দুগুণ 8 8 4 গুণ 32 বুজি পাইছা এতিয়া আমাৰ 1 + 32 ইকুৱেল আমি কিমান পালোঁ 33 এতিয়া আমি b স্কয়াৰ মাইনাছ 4ac মানটো পাই গ'লোঁ তেন্তে আমি ডাইৰেক্ট দ্বিঘাত সূত্ৰত b স্কয়াৰ মাইনাছ 4ac মানটো 33 বুলি বহাই দিব পাৰোঁ এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ কি পাওঁ যে আমাৰ দ্বিঘাতটো কি আছিলে x ইকুৱেল -b প্লাছ মাইনাছ √b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ হয়নে এতিয়া আমি ইয়াত আমি সিহঁতৰ মানবোৰ বহাই দিম আমি b মানে কিমান পাইছোঁ আমি b মানটো 1 পাইছিলোঁ আগত আমি যে লিখি আহিছোঁ আগত মাইনাছ চিন আছে মাইনাছ দিছোঁ আৰু b মানটো কিমান পাইছোঁ 1 প্লাছ মাইনাছ আমি √b স্কয়াৰ মাইনাছ 4ac মানটো কিমান পালোঁ আমি ইয়াত দেখিলোঁ আমি ইয়াত 33 পাইছোঁ হয়নে গতিকে আমি কি দিছোঁ 33 আৰু তলত টুৱাইছ মানে 2 পূৰণ a মানটো আমি কিমান পাইছিলোঁ আমি a ইকুৱেল টু a মানটো 2 পাইছিলোঁ এতিয়া আমাৰ কি হ'ব -1 প্লাছ মাইনাছ √33 ডিভাইডেড বাই 4 ইয়াততো এতিয়া আমাৰ সৰল কৰিবলগীয়া একো বাকী নাই গতিকে আমি সিহঁতক কি কৰিম এতিয়া আমি সিহঁতক দুটা ভাগ কৰি দিম যদি আমি দুটা ভাগ কৰোঁ এটা ভাগত আমাৰ কি হ'ব x ইকুৱেল -1 এফালে আমি প্লাছ √33 ল'ম প্ৰথমতে প্লাছ √33 ডিভাইডেড বাই 4 আৰু আনফালে আমি কি ল'ম x ইকুৱেল ইয়াত আমি এইফালে -1 আছে এবাৰ আমি প্লাছৰ ল'লোঁ ইয়াত আমি কি ল'ম মাইনাছৰ √33 ডিভাইডেড বাই 4 আৰু আমাৰ নিৰ্ণয় মূল দুটা এই দুটাই যে -1 প্লাছ √33 আৰু আনটো -1 মাইনাছ √33 ডিভাইডেড বাই 4 বুজি পাইছা তোমালোকে আমাৰ নিৰ্ণয় মূল দুটা এই দুটাই ঠিক আছে তেন্তে আমি ইয়াৰ পাছৰ অংকটো কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমাৰ 3 নম্বৰ সমীকৰণটোত কি দিয়া আছে যে 4x স্কয়াৰ প্লাছ 4√3 * x প্লাছ 3 = 0 সমীকৰণটো মূল দুটা উলিয়াব লাগে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তাৰ আগতে আমি b স্কয়াৰ মাইনাছ 4ac মূল দুটা সূত্ৰটো প্ৰয়োগ কৰি আমি মূল দুটা বাস্তৱ হয়নে নহয় প্ৰমাণ কৰি চাম যদি আমি মূল দুটা বাস্তৱ পাওঁ তেন্তে আমি ইয়াৰ পাছত কৰিবলৈ আমাৰ অলপ সুবিধা হয় এই আমি কি কৰিম ইয়াত আমি প্ৰথমতে a মান উলিয়াম a মানে কি x স্কয়াৰ হওক যেটো 4 হেতু হ'ব কি আমাৰ a আৰু b বুলি ক'লে আমি x হওক কি আছে x হওক কি যে তোমালোকে 4√3 আৰু c মানটো কি হ'ব c ইকুৱেল টু 3 হয়নে বুজি পাইছা এতিয়া যদি আমি b স্কয়াৰ মাইনাছ 4ac সূত্ৰটো পাতি দিওঁ b স্কয়াৰ মাইনাছ 4ac সূত্ৰটো আমি পাতি যদি মূল দুটা নিৰ্ণয় কৰোঁ কি হ'ব
বি স্কোৱাৰ মানে আমাৰ কি হ'ব 4√3 হয়নে 4√3 মানে বি আৰু স্কোৱাৰ আছে গতিকে ইয়াত আমি কি দিছোঁ স্কোৱাৰ দিছোঁ তাৰপিছত মাইনাছ চিন আছে -4 এইটো 4 লিখিছোঁ এ মানে কি 4 আৰু চি মানে কি 3 বুজি পাইছা এতিয়া চাবা আমাৰ এইডোখৰ কি হ'ব আমি আৰু এইটো আমাৰ এনেকৈ আমি যি কাষত অলপ দেখা দিছোঁ তোমালোকে 4√3 হোল স্কোৱাৰ এনেকুৱা আছে হয়নে তাৰমানে কি এই স্কোৱাৰটো 4ৰ ওপৰতো আছে আৰু √3 ওপৰতো আছে হয়নে কি হ'ব 4ৰ ওপৰত হ'লে আমাৰ 16 হ'ব আৰু √3 ওপৰত যদি স্কোৱাৰ থাকে আমি কাট খাই যায় বুলি জানো আমাৰ দেখিবলৈ এনেকুৱা হ'ব আৰু ইহঁতৰ পূৰণফল কিমান হ'ব আমাৰ আমি জানো যে কি 48 গতিকে আমি 4√3 হোল স্কোৱাৰ মানে কি লিখিব পাৰোঁ 48 মাইনাছ আমি যদি এইকেইটা পূৰণ কৰোঁ 4 × 3 = 12 আৰু 4 × 5 = 48 হয়নে 48 ইকুৱেল আমি কি পালোঁ ইকুৱেল 0 আৰু আমি জানো যদি আমাৰ এই বি স্কোৱাৰ মাইনাছ 4ac মানটো 0তকৈ ডাঙৰ হয় বা 0 সমান হয় তেন্তে আমি সিহঁতৰ দুটা বাস্তৱ মূল পাওঁ হয়নে এইটো আমাৰ কি হৈ আছে এইটো আমাৰ 0 সমান হৈ আছে অৰ্থাৎ সমান চিন আৰু যদি কেতিয়াবা এইটো আমাৰ 0তকৈ ডাঙৰ সংখ্যা হয় তেতিয়া আমি কি কওঁ গ্ৰেটাৰ দেন 0 গতিকে আমি ইয়াত কি পাম আমি ইহঁতৰ বাস্তৱ মূল পাম এতিয়া আমি ইহঁতক দ্বিঘাত সূত্ৰত প্ৰয়োগ কৰি আমি মানটো উলিয়াবলৈ চাম হয়নে কি কওঁ আমি এতেকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ কি কৈছোঁ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ আমাৰ দ্বিঘাত সূত্ৰটো কি আছিলে যে x ইকুৱেল -b প্লাছ মাইনাছ √b² মাইনাছ 4ac ডিভাইডেড বাই 2ac হয়নে এতিয়া আমি ইহঁতক যদি মানবোৰ বহাই দিওঁ হয়নে মাইনাছ আছে আমি মাইনাছ চিন দিলোঁ বি মানে কেনে পাইছিলোঁ আমি বি মানে 4√3 বুলি আমি আগতে পাই আহিছোঁ হয়নে আৰু প্লাছ মাইনাছ বি এই যে দেখিছে b² মাইনাছ 4ac আমি ইহঁতৰ মানে কেনে পাইছোঁ 0 হয়নে আৰু 2ac মানে 2 পূৰণ a মানে আমি কি পাইছোঁ 4 হ'ল এতিয়া কি হ'ব -4√3 তলত আমাৰ কি হ'ব 4 × 2 = 8 আৰু তোমালোকে দেখিছা যে √0 আৰু √0 ওপৰত √, থকা মানে বা 0 লগত যিকোনো এটা বস্তু পূৰণ হৈ থকা হওক বা হৰণ হৈ থকা বুজালে আমি তাক মানটো কি কৰিব পাৰোঁ 0 বুলি ধৰোঁ অৰ্থাৎ এই মানটো কি আমি এইডোখৰ আমাৰ প্ৰয়োজন নাই আমাৰ এই প্লাছ মাইনাছ √0 আমাৰ প্ৰয়োজন নাই থাকিব কি আমাৰ অনলি -4 × √3 ডিভাইড বাই 8 এতিয়া এইডোখৰ আমাৰ কি হ'ব চোৱা এই 4 যদি আমি 4ক হৰণ কৰি এবাৰ যাব আৰু 4 8ক কেইবাৰ যাব দুবাৰ যাব তেতিয়া আমাৰ থাকিব কি -√3 ডিভাইডেড বাই 2 হয়নে আমাৰ অনলি -3√2 থাকিলে -3√3 ডিভাইড বাই 2 থাকিলে এতিয়া আমি কৈ আছোঁ কি আমি কৈ আছোঁ দ্বিঘাত হয়নে আমি দ্বিঘাত সমীকৰণ কৈ আছোঁ গতিকে দ্বিঘাত সমীকৰণৰ সদায় কেইটামান থাকিব লাগিব দুটামান থাকিব লাগিব হয়নে দ্বিঘাত সমীকৰণ দুটামান থাকিব লাগিব এতিয়া আমি ইয়াত কেৱল এটা মানহে পাইছোঁ কি পাইছোঁ -√3 ডিভাইড বাই 2 অৰ্থাৎ আমি কি কৰিব লাগিব আমাক যিহেতু দুটামান লাগেই গতিকে আমি এই মানটোকে দুবাৰ লিখি দিব লাগিব গতিকে কি হ'ব এটাকে এটা মান হ'ব কি আমাৰ -√3 ডিভাইড বাই 2 আৰু আনটো আমাৰ কি হ'ব -√3 ডিভাইডেড বাই 2 অৰ্থাৎ আমাৰ এই 3 নম্বৰ সমীকৰণটো মূলত হ'ব কি -√3 ডিভাইডেড বাই 2 বুজি পালা নিশ্চয় তোমালোকে